ল'ৰা ছোৱালীৰ বাৰ্থডে আছে আৰু ঘৰত পাৰ্টিত সিহঁতৰ ফ্ৰেণ্ডছৰ কাৰণে কি বনাম বুলি যদি ভাবি আছে তেনেহ'লে এইটো ৰেচিপি আপোনাৰ কাৰণে। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ হোৱাইট চচ পাস্তা। কৈছিলোঁ নহয় বাচ্চাবিলাকৰ বাৰ্থডেৰ কাৰণে এইটো বেষ্ট হয়। হয়তো বাচ্চাবিলাকে পাস্তা খাই বহুত ভাল পায় হয়নে? আৰু বাৰ্থডে পাৰ্টি বা কিবা স্পেচিয়েল অকেজনত এনেকৈ পাস্তা বনাই খুৱাব পাৰিব, বিৰাট পচন্দ কৰিব। গতিকে বলক মই কেনেকৈ বনাওঁ আৰু অকণমান হেল্ডি ধৰণেৰে বনাম। যিহেতু বাচ্চাবিলাকে খাব গতিকে অলপ হেল্ডিটো হ'বই লাগিব হয়নে? তেনেহ'লে ভিডিঅ'টো একেলগে চাই থাকক আৰু ৰেচিপিটো চাই থাকক। প্ৰথমতে মই কেৰাহী এটাত বহুতখিনি পানী উতলাই লৈছোঁ আৰু তাতে দি দিছোঁ নিমখ আৰু এচামুচ তেল দি উতলাব দিলোঁ। আৰু ইয়াতে মই লৈ লৈছোঁ পাস্তা। আপোনালোকে যিকোনো ধৰণৰ পাস্তা ল'ব পাৰিব। এইবাৰ ইয়াতে দি দিম পাস্তাখিনি আৰু 5 পৰা 6 মিনিট বইল কৰিব। একেবাৰে 100% কুক কৰি নিদিব, 80%হে কুক কৰিব। পিছত আৰু অকণমান হ'ব লাগিব নহয়, এনেকৈ আৰু লৰাই থাকিব মাজে মাজে, নহ'লে তলত লাগি যাব। এইবাৰ মোৰ 6 মিনিট হৈ গৈছে, মই চেক কৰি চাইছোঁ সিজি গৈছে। আৰু এবাৰ উঠাই ল'লোঁ আৰু লগে লগে দি দিলোঁ ঠাণ্ডা পানী যাতে আৰু বেছি সিজি নাযায়। এবাৰ এইখিনি আৰু উঠাই ল'ম, উঠাই এটা প্লেটত ৰাখি দিম। এইখিনিতে আৰু এটা কথা, যিখিনি পানীত পাস্তাখিনি বইল কৰিছোঁ সেইটো পানীৰ আধা কাপ বা 1 কাপ ৰাখি দিব কাপ এটাত, কিয়নো এইটো পিছত ইউজ কৰিম। এবাৰ দি দিলোঁ ফ্ৰাই পেন এটাত 2 চামুচ তেল আৰু চপ কৰি লোৱা পিঁয়াজ এটা দি দিছোঁ আৰু আধা কেপচিকাম দি দিলোঁ। এবাৰ এইখিনি হাই ফ্লেমত ভাজি ল'ম 2 মিনিট, লৰাই থাকিব যাতে ৰংচোৱা হৈ নাযায়। এবাৰ ইয়াতে দি দিম এচামুচ নিমখ আৰু দি দিছোঁ আধা চামুচ জালুক গুড়ি। এবাৰ এইখিনি আৰু 2 মিনিটমান ভাজি ল'ম। এয়া চাওক 2 মিনিট পিছত হৈ গৈছে। এইখিনি ছাইডত ৰাখি দিলোঁ আৰু এবাৰ দি দিলোঁ কেৰাহী এটা আৰু তাতে দি দিছোঁ আৰু 2 চামুচ তেল। এবাৰ ইয়াতে দি দিলোঁ আধা কাপৰ অকণমান কম ময়দা, আপোনালোকে আটাৰো ব্যৱহাৰ কৰিব পাৰিব। এবাৰ এইখিনি আৰু ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'ম। এবাৰ ইয়াতে দি দিছোঁ 250 ml গাখীৰ দি এইখিনি ধুনীয়াকৈ লৰাই যাম যাতে কোনো লাম্পছ নাথাকে। 2 মিনিট লৰোৱাৰ পিছত চাব একদম ঘন হৈ গৈছে। এইটো চাওক, এনেকুৱা হৈ গ'লে তো আমাৰ চচ ৰেডি। এবাৰ ইয়াতে দি দিছোঁ যিখিনি কেপচিকাম আৰু পিঁয়াজটো ভাজি লৈছিলোঁ সেইখিনি আৰু লগতে পাস্তাখিনি। এবাৰ গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম। লৰাই থাকিব নহ'লে তলত লাগি যাব পাৰে, গতিকে একদম লৰাই এনেকৈ থাকিব লাগিব, বন্ধ কৰা নাযাব। এবাৰ দি দিলোঁ এচামুচ নিমখ আৰু অৰেগেনো এচামুচ। আপোনালোকে এইটো অপশ্যনেল হয়, অৰেগেনো যদি থাকে দিব, নাথাকিলে নাই আৰু। এবাৰ আৰু লৰাই ভাজি ল'ম 2 মিনিট। ফ্লেমটো কিন্তু মই একেবাৰে ল' ৰাখিছোঁ, হাই কৰি দিলে তলত জ্বলি যাব। এবাৰ দি দিছোঁ সেই পানীখিনি, যিহেতু মোৰ গ্ৰেভিটো অকণমান শুকাই গ'ল, পাস্তাখিনি শুকান লাগিছে, গতিকে মই পানীখিনি দি দিছোঁ। এবাৰ ইয়াতে দি দিছোঁ চীজ, মই মিহিকৈ গ্ৰেট কৰি লৈছোঁ চীজখিনি। এইটো অপশ্যনেল হয়, কিন্তু পাস্তাত চীজটো দিলে একদম চিজি ভাৱ এটা আহে, ফ্লেভাৰটো আহে। এইটো কাৰণত চীজটো দিয়া জৰুৰী, কিন্তু যদি নাথাকে নাই আৰু লগতে দি দিছোঁ লাষ্টত চিলি ফ্লেক্স। এইবিলাক অপশ্যনেল হয় আৰু যদি থাকে দিব, নাথাকিলে নাই।
আৰু এয়া আমাৰ ৰেডি হৈ গ'ল আৰু এইটো জ্বলাটো চিলি ফ্লেক্সৰ জ্বলাটো নাহিব বেবীবিলাকে খাব পাৰে ইজিলি গতিকে এনেকৈ বনাই দিবচোন বিৰাট ভাল পায় দেই আমাৰ মাইনাজনীতো একেবাৰে এক বাতিমান খাই দিয়ে গতিকে এনেকৈ বনাই দিবচোন বহুতে ভাল লাগে আৰু যদি ৰেচিপিটো ভাল পাই থাকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাব আৰু লাষ্টত গাৰ্নিচিঙৰ কাৰণে দি দিছোঁ আৰু অকণমান চিলি ফ্লেক্স আৰু অৰেগেনো আৰু এয়া ৰেডি হৈ গ'ল আৰু এনেকৈ পাৰ্টিত কিবা ছাৰ্ভ কৰিলে ৱাও চবে ক'ব ৱাও চ' আজিৰ কাৰণে আহিছোঁ পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক বাই বাই